জুবিন ক্ষেত্ৰৰ কিবা বস্তু সামগ্ৰী চুৰি হোৱাক লৈ বা চিৰঞ্জীৱৰ কথাক লৈ এক বিভ্ৰান্তিকৰ সৃষ্টি হৈছে। অভিযোগ আহিছিলে চুৰি কৰা বুলি। আচলতে গোটেই কথাখিনি মই সোধা পোছা কৰিছো দুটা পক্ষৰ মাজত। চুৰি কৰা নাই আচলতে, এইটো চুৰি কৰা বুলি ক'লে এনেকুৱা ধৰণৰ আচলতে উপমা দি দিলে বা তেনেকুৱা ধৰণৰ অভিযোগ যদি কোনোবাই লগাই দিয়ে এইটো এটা খুব দুৰ্ভাগ্যজনক। চিৰঞ্জীৱৰে নিজৰ ফেমিলি আছে, পৰিয়াল আছে, এখন ক্ষেত্ৰ আছে, জনমানসত এটা তেওঁ মান আছে আৰু সি আমাৰে ল'ৰা আৰু সি আমাৰ লগত কাম কৰা ল'ৰা হয়। সি জুবিনদাৰ লগতো আছিল, জুবিনদাৰ লগত বাদ্যসংগত কৰিছিলে, প্ৰতিধ্বনি বুলি এটা বেণ্ড খুলিছিলে আৰু মাজতে জুবিনদাৰ ন্যায় বিচাৰি আচলতে খুব বেছি উত্তেজিত হৈছিলে, আৱেগিক হৈছিল আৰু সেইটো কাৰণে আজি আচলতে বেছি এনেকুৱা ধৰণৰ চৰ্চাত আহিছে। এতিয়া সি খুব ভাল কাম এটা কৰিছে, প্ৰজেক্ট জুবিন লেণ্ড বুলি এটা প্ৰজেক্ট কৰিছে, য'ত জুবিনদাৰ কাৰণে বহুত কষ্ট কৰিছে। এনেকুৱা ধৰণৰ ভাল কাম, জুবিনদাৰ কাৰণে ভাল কাম কৰা সকলক উদগনি দিব লাগে। তেনেস্থলত আমাৰ কিছুমান মানুহ আছে তাকো ঈৰ্ষা কৰে। আচলতে এনেকুৱা কিছুমান ল'ৰা আছে যিবিলাকে এনেকুৱা ধৰণৰ অভিযোগটোক বিভিন্ন ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি দিছে চিৰঞ্জীৱৰ এগেইনষ্টত। আৰু মই ইতিমধ্যে কথা পাতিলো যে বস্তুখিনি নিছিলে সি প্ৰজেক্ট জুবিন গাৰ্গৰ তাতে ৰাখিবৰ কাৰণে, আৰু সেইখিনি ইমান এটা হেৰি নহয়, ৰাইজে দিয়া বস্তু হয়। গামোচা চামোচা এইবিলাক বহুতেই তাতে দিয়ে আৰু এইবিলাক গামোচা লৈ বহুতে গৈ আছে। বেছি মূল্যৱান সামগ্ৰী হলে তেতিয়া এইখিনি ধুনীয়াকে ৰাখি থয়, কাৰণ কিয় তাতে যিবিলাক পইচা পাতি যিমান বিলাক সা সম্পদ উঠে গোটেইখিনি তাৰে কৰ্তৃপক্ষ আছে, তেওঁলোকে গোটেইখিনি লৈ যায়। আৰু এখন পৰিচালনা সমিতি আছে, জুবিন ক্ষেত্ৰ পৰিচালনা সমিতি, তাতে আমিও আছো আৰু চিৰঞ্জীৱ আহি থাকে তাতে। দুই এটা বস্তু তাৰ চকুত পৰি কিনে সি লৈ গৈছিলে কিন্তু সাঁচি ৰাখিম বুলি। এতিয়া অভিযোগটো উঠাৰ পিছত সি বস্তুখিনি ঘূৰাই দিলে, এইখিনি মই গম পাইছো। আৰু কৰবাত তাৰ অভিযোগ আছে যে সি কেতিয়াবা হয়তো গৰিমা বৌৰ নাম যদি লৈছিলে, সেইটো ভুল হৈছে আৰু সেইটো নকৰিবৰ কাৰণে অনুৰোধ জনাইছো। কাৰণ কিয় গৰিমা বৌৰ লগতো মই কথা পাতিছো, গৰিমা বৌয়ে ক'লে যে বস্তুখিনি ঘূৰাই দিয়ক, কাৰণ কিয় সেইখিনি ৰাইজৰ বস্তু, সেইখিনিয়ে তাতে সংৰক্ষণ কৰিব নালাগে। ৰাইজৰ বস্তু ৰাইজৰ মাজতে থাকক আৰু প্ৰয়োজন সাপেক্ষে এইখিনি যি কৰে তেওঁলোকে কৰিব। মই জনা মতে যে তেওঁলোকে স্ব ইচ্ছাই যদি দিছিলে বা তাৰ পৰা জানি শুনি নিছে তাত একো ডাঙৰ কথা নহয়, কিন্তু চুৰ কৰি যে নিয়া নাই সেইটো এটা কিন্তু হয়, কাৰণ কি তাৰ পৰা বস্তু চুৰ কৰি কোনো নিব নোৱাৰে। এতিয়া অভিযোগ প্ৰতিঅভিযোগ এইবিলাক আহিব নালাগে আৰু চিৰঞ্জীৱকো মই অনুৰোধ জনাইছো যে বিভ্ৰান্ত কৰিব নালাগে। জুবিনদা বিষয়টোক লৈ আমাৰ মূল ইছ্যু, আমি জুবিনদাই ন্যায় বিচাৰি আছো আৰু এই মূল ইছ্যুটোৰ পৰা যাতে কোনো ডাইভাৰ্ট হৈ নাযায় সেইকাৰণে মই অনুৰোধ জনাইছো এইবিলাক কথাৰ পৰা অকমান আঁতৰি থাকি ৰাইজকো অনুৰোধ জনাইছো, মই জুবিন ফেন ক্লাবৰ ল'ৰাকো অনুৰোধ জনাইছো, জুবিন অনুৰাগীসকলকো অনুৰোধ জনাইছো যাতে কোনেও চিৰঞ্জীৱক লৈ এই এটা বিতৰ্ক বা বিভ্ৰান্ত নকৰে। আৰু চিৰঞ্জীৱ জুবিন ছচিয়েলিষ্ট আৰ্মীয়ে এগৰাকী মেম্বাৰ বা আমাৰ নিজৰে মানুহ হয়, কোনো পৰ নহয় আৰু ন্যায়ৰ কাৰণে লাগি আছে। আৰু এতিয়া কোনোবাই লগাই দি মেলি অলপ এনেকুৱা ধৰণৰ কাম বিলাক কৰিছে আৰু এইখিনি মই স্পষ্ট কৰি দিছো, কাৰণ কিয় যিহেতু মই জানো বা জনা শুনা মানুহখিনিক বা আমাৰ নিজৰ মানুহখিনিক মাজত যদি এনেকুৱা আমি ইটো সিটো কাৰণে মাত নেমাতো কেনেকে হব। আজি সি এনেই যদি ফচি যায়, কাৰণ কিয় সি অলপ আগত কৈছে যে অজয় দা চুইচাইড কিয় কৰে, আজি মই গম পাইছো। মা দেউতাৰ আজি মুখত মাত নোহোৱা হৈ গৈছে, এইটো খুব বেয়া কথা হৈছে এনেকুৱা ধৰণৰ। আৰু এনেকুৱা ধৰণৰ পৰিৱেশ কিয় কৰিব লাগে? ইমান বেছি ডাঙৰ বস্তু চুৰ কৰা নাই। য়েছ, জুবিন দা বস্তু যদি কোনোবাই ভাল পাই কিনে চুৰ কৰি নিছে এইটো কোনো অপৰাধ নহয় বুলি ভাবো, কাৰণ কিয় জুবিন গাৰ্গক ভাল পোৱা, জুবিন গাৰ্গক দিয়া এটা বস্তু তেওঁ সাঁচি ৰাখিবলৈহে নিছে, সেইটো বিক্ৰী কৰি কিনে তেওঁ খাবলৈ বা জীৱন চলাবৰ কাৰণে নিয়া নাই। তাত চুৰি কথা নাহেই মানে। সেইকাৰণে কৈছো যে এনেকুৱা ধৰণৰ কথাত পৰ্টেল চেনেলে হওক বা সংবাদ মাধ্যমে হওক যিসকলে প্ৰচাৰ কৰিছে যে জুবিন ক্ষেত্ৰত চুৰ হৈছে, চুৰ কৰিছে আমুকে, এনেকুৱা ধৰণৰ যাতে কোনো সংবাদ মাধ্যমেও বাতৰি পৰিৱেশন নকৰে মই অনুৰোধ জনাইছো। কাৰণ কিয় চিৰঞ্জীৱ আমাৰে ল'ৰা, কৰবাত কিবা এটা ভুল বুজাবুজি হৈছে বা অলপ যোগাযোগত কৰবাত প্ৰব্লেম হৈছে, সেইটো কাৰণে চাগে ভুল বুজাবুজি এটা হ'ল। আৰু তাতেও কিছুমান মানুহ আচলতে জুবিন ক্ষেত্ৰতো কিছুমান মানুহ থাকে যিবিলাক মানুহে কথা এনে লগাই দিয়ে আৰু তাতে ইজনে সিজনৰ বেয়া কৰিবৰ কাৰণে ইজনে সিজনক আঙুলিয়াই দিয়ে, ইজনে সিজনৰ মানে অভিযোগ দিয়ে। তাতে এনেকুৱা ধৰণৰ কিছুমান কাম চলে। তাতে অজয় তালুকদাৰত আছে, অজয় আৰু ইয়াতে কোনো দুখ নাই আৰু বেচেৰাটো সিহঁতে বহুত কাম কৰি আছে, বহুত কষ্ট কৰি আছে। অজয় প্ৰশান্তৰ পৰা আদি কৰি যিখিনি দয়ালি গোটেইখিনি যিমানখিনি আছে সিহঁতে কষ্ট কৰি আছে, চলাই আছে। তাতে কোনো ধৰণৰ এনেকুৱা প্ৰশ্ন আহিব নালাগে বুলি মই ভাবো। আৰু এই ক্ষেত্ৰত মই সোণাপুৰবাসী ৰাইজ তথা আমাৰ যিসকল আছে, দিব্য দাসত আছে, জুবিন ক্ষেত্ৰ পৰিচালনা সমিতিৰ লোকসকল আছে, সভাপতি সম্পাদক, তেওঁলোককো অলপ দৃষ্টিগোচৰ ৰাখিবলৈ অনুৰোধ জনাইছো, যাতে এনেকুৱা ধৰণৰ কথাই যে জুবিন ক্ষেত্ৰৰ বদনাম কোনেও যাতে আনিব নোৱাৰে আৰু আমাৰ মূল বিষয় ইছ্যুটোৰ পৰা যাতে কোনেও আমাক ডাইভাৰ্ট কৰিব নোৱাৰে বা এনেকুৱা ধৰণৰ কথাই কোনো এজন লোকক আচলতে মিছা অপবাদ দি, মিছা বদনাম দি, মিছা অভিযোগ দি বা এনেকে চুৰ সজাই যদি গোটেই জনমানসত তেওঁ ক্ষয় প্ৰতিপন্ন কৰা যায়, আচলতে তাৰ পৰিণতি কিন্তু ভয়ংকৰো হ'ব পাৰে। সেইকাৰণে আজি ই বহুত দুখ কৰিছে, চুইচাইড কৰাৰ কথা কৈছে, মোৰ বেয়া লাগিছে আৰু সেইকাৰণে মই কথাখিনি অৱগত কৰিলো। চিৰঞ্জীৱক যাতে নিৰ্দোষী সজায় সকলোৱে আৰু দোষী নহজায় তাকে অনুৰোধ জনাইছো। আৰু এনেকুৱা ধৰণৰ বিভ্ৰান্তকৰ
পৰিৱেশ নহয় যাতে মই এইখিনি অনুৰোধ জনাইছো সকলোলে মোৰ অনুৰোধ যিসকলে প্ৰচাৰ কৰিছে আচলতে এনেকুৱা ধৰণৰ বাতৰি যাতে বেছি পৰিৱেশন নহয় য'ত আমাৰ গোটেই জুবিন অনুৰাগী বা জুবিন দাক ভাল পোৱা তেওঁলোকৰ কৰবাত কিবা ধৰণৰ এটা মানহানি হয় বা গৰিমা হানি হয় তেনেকুৱা ধৰণৰ নহয় এইবিলাক কথাই বেছি হেৰি কৰিব নালাগে যিহেতু দেখিছেই যে বৌ হুকত আচলতে ভাঙি পৰিছে জুবিন দাই গোটেই ন্যায় ক্ষেত্ৰত তেখেতে কোৰ্টলৈ অহা যোৱা কৰি আছে আৰু শুনানি দি আছে এই যুঁজখন যুঁজি আছে তেওঁলোকক সাহস দিয়ক আৰু এতিয়া আমি এইবিলাক খোৱা কমোৱা কৰা সময় নহয় জুবিনদাৰ ন্যায়ৰ কাৰণে একেলগে ঐক্যবদ্ধ হৈ যুঁজাৰ সময় আৰু মই চিৰঞ্জীৱকো এই ক্ষেত্ৰত যাতে মিছা অভিযোগেৰে থকা হৰকা নকৰে কোনেও আৰু তাক বদনাম নাহানে আৰু তাক যাতে কিবা বেলেগ কথা ভাবিবলৈ বাধ্য নকৰে মই অনুৰোধ জনাইছো চিৰঞ্জীৱ চুৰ নহয় এইটো এটা ভুল বুজাবুজি হৈছে ধন্যবাদ জয় জুবিন দা জয় আই অসম